বন্ধুসকল, আপোনালোকেও হয়তো শুনিছে ক'ৰবাত এবাৰ BTC নিৰ্বাচনত BPFৰ চৰকাৰ হ'ব বুলি কিছু মানুহে কৈ আছে। কিন্তু BPFৰ চৰকাৰ কেনেকৈ আহিব সেই কথাটো কোনেও ক'ব পৰা নাই। চাওক যে BPF চৰকাৰৰ কেইটামান ড্ৰবেক আছে, সেই ড্ৰবেকবিলাক আমি দেখুৱাই আছোঁ। BPF এটা সময়ত এটা শক্তি আছিল, যে হাগ্ৰামা মহিলাৰীৰ এটা শক্তি আছিল, ৰাজনৈতিকভাৱে এটা শক্তি আছিল। এই বস্তুটো মই কৈ আছোঁ, আপুনি হয়তো শুনি আছে, আছিল সি কি হৈ গৈছে, অতীত হৈ গৈছে। কিয়নো বৰ্তমান দুটা শক্তিধৰ ৰাজনৈতিক দল, এটা হৈছে আঞ্চলিক দল, এটা হৈছে ৰাষ্ট্ৰীয় দল, BJP আৰু UPPL। এই দুটা দলে সত্তা আছে। এই ভাৰতবৰ্ষত মই যিমানখিনিলৈকে মোৰ মনত আছে বা আপোনালোকে দেখিছে, যে সত্তাত থকা এটা দলক ঘপকৈ বহুত তলত নমাই অনাটো ইমান উজু কাম নহয়। কাৰণ এওঁলোকৰ হাতত শক্তি আছে, তেওঁলোকৰ হাতত পাৱাৰ বৰ্তমান তাৰিখতো আছে, ধন টকা পইচা আছে। কিন্তু সেই শক্তিটোক কেনেকৈ ডিফিট কৰিম বুলি ভাবি পেলাই মানুহে BPFৰ কথা কৈছে, আমি গম পোৱা নাই। কিন্তু এটা কথা মনত ৰাখিব, যিমান মানুহে UPPLক বেয়া পাইছে, সিমান মানুহে কিন্তু BPFকো বেয়া পাইছে। তো BPF আৰু UPPLক যিসকলে বেয়া পাইছে, এইসকলৰ ডাইভাৰ্চন অলৰেডি BJPৰ পক্ষলৈ গৈ আছে। কাৰণ BJP পাৱাৰত আছে, পইচা আছে, আৰু পাৱাৰ আৰু পইচাই UPPLতকৈ আমি আগত যোৱাহে দেখি আহিছোঁ। গতিকে এইখিনিতে হাগ্ৰামা মহিলাৰীদেৱৰ যিখিনি পূৰ্ব চৰ্ত, কিন্তু ইয়াত প্ৰমোদ বড়োদেৱে এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰী বৃদ্ধ বাঘ আৰু স্বীকাৰ কৰিব নোৱাৰে। সেই কথাটোৰ তাৎপৰ্য আছে, কিয়নো সেইজন ব্যক্তিয়ে প্ৰকৃতাৰ্থত যদি ক্ষমতা ৰিটাৰ্ণ হোৱাটো যদি বিচাৰিছিলে, তেনেহ'লে ইয়াৰ ক্ষুদ্ৰ ৰাজনৈতিক মঞ্চ, ক্ষুদ্ৰ জাতিসমূহৰ লগত ইউনাইটলি এটা আন্তৰিকতা মনোভাৱ ৰাখিলহেঁতেন। কিন্তু দম্ভালিসূচক মনোভাৱেৰে যেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে, তো আমি ভাবোঁ BJP আৰু UPPLৰ অগ্নিৰ মাজত, জুইৰ মাজত নিজৰ হাতখন ভৰাই আছে। ইয়াতে এটা অংক মই আগত দিছিলোঁ যে 16 + 13 + 9 + 2 টোটেল 40খন আসন। 40খন আসনত আজিৰ এওঁলোকৰ হিচাপ মতেতো বোলে 20+ পাব এজনে, আনজনেও কৈছে 20+ পাব, এনেকুৱা নহয়। অংকটো আপোনালোকে বুজিবলৈ চেষ্টা কৰক যে বৰ্তমান তাৰিখত 40টা সমষ্টিৰ পৰা এটা দলে 16টা সমষ্টিত জয়ী হ'ব। এই 16টাক আমি কাক প্ৰায়ৰিটি দিব লাগিব? এই 16টাক প্ৰায়ৰিটি আমি সেইজনক দিব লাগিব যিজন মূল শক্তিত আছে। এতিয়া কথাটো হ'ল, হাগ্ৰামা মহিলাৰী আগৰ যিটো নিৰ্বাচন, 2020 চনৰ নিৰ্বাচনত 17টা আসন পাইছিল। 17টা আসন এইকাৰণেহে পাইছিল যে এওঁ সত্তাত আছিল। যদি সত্তাটো যদি নাথাকিলহেঁতেন, তেনেহ'লে 17খন আসন এখেতেও নাপালেহেঁতেন। এনেকুৱা ক্ষেত্ৰত এই বৰ্তমান তাৰিখৰ যিটো 16খন আসনৰ কথা কৈ আছোঁ, এই 16খন আসন BJPয়ে BTC অঞ্চলত বৰ্তমান তাৰিখলৈকে পাই আছে 16খন। কিন্তু এটা কথা মনত ৰাখিব, কোনেও একক সংখ্যাগৰিষ্ঠতা নাপায়। একক সংখ্যাগৰিষ্ঠতা পাবৰ কাৰণে যিখিনি যুক্তি লাগে, সেই যুক্তি কাৰো ওচৰত বৰ্তমান তাৰিখত নাই। সকলোকে আমুৱাই গৈছে। আমি গাঁৱে গৈছোঁ, ফিল্ডত গৈছোঁ, গোটেইখিনিতে জনতা আমুৱাই গৈছে, আৰু পাব্লিক এনেকুৱা এটা ব্যৱস্থালৈ গুচি গৈছে, বেপেৰুৱা এটা ব্যৱস্থালৈ গুচি গৈছে, যিটো শিক্ষা এই সকলো দলেই দিছে। BPF বুলি কওঁ, UPPL বুলি কওঁ, BJP বুলি কওঁ, এই সকলো দলেই এই শিক্ষাটো দিছে, বেপেৰুৱা শিক্ষা এওঁলোকে দিছে। এতিয়া আহোঁ দ্বিতীয় এটা পজিশ্যনলৈ, 13 নম্বৰ, 13খন আসন। হয়, এই যে 13 আৰু 9 সংখ্যাটো UPPL বা BPFৰ মাজত অদল বদল হ'ব পাৰে। যেনেকৈ BPFে 13খন পাব পাৰে অথবা 9খন পাব পাৰে, আৰু UPPL 13খন পাব পাৰে অথবা 9খন পাব পাৰে। মানে কোনোবা এটা আঞ্চলিক মঞ্চই ছিংগুল ডিজিটত থাকিবই লাগিব, কোনো ডিমত নাই।
সেইকাৰণে যে বিজেপিয়েও জানে যে এককভাৱে একক সত্তাত আহিব পৰা ৰাস্তা কাৰো নাই। সেইকাৰণে এওঁলোকেও দুটা অপশ্যন ৰাখিছে যে নোজোৰা আসন কেইখন যে UPPL বা BPFৰ পৰা যিকোনো এটাক লৈ পেলাই এওঁলোকে চৰকাৰ গঠন কৰিব। প্ৰয়োজনীয়তাৰ খাতিৰত কাকো বিৰোধীত নাৰাখি পেলাই BPF আৰু UPPLক সমান্তৰালকৈ এটা বা দুটা EM দি এওঁলোককো ৰাখিব, সত্তাত ৰাখিব, কাৰণ 2026 চনত বিধানসভাৰ নিৰ্বাচন আছে। গতিকে এই অংকটো বুজি নোপোৱাকে এনেই ফুটনিসূচক মন্তব্যৰে মই চৰকাৰ বনাম, সেই মইটো বৰ্তমান তাৰিখত মই হৈ থকা নাই। গতিকে আমি ভাবোঁ আৰু থাকি গ'ল দুই আদাৰ্ছক দুটা আসন দিয়া হৈছে, কাৰণ ইয়াত ভিতৰুৱা কথা কিছুমান আছে, বুজাবুজিৰ কথা কিছুমান আছে। সেই কথাটো মই বিতংকৈ নকওঁ যে সমজদাৰ কে লিয়ে ইশাৰা হি কাফি হে। সেইকাৰণে সেই যিটো ড্ৰবেক আছে, বৰ্তমান তাৰিখত BPFৰ পাৱাৰ নাই, খালী পইচাৰ জৰিয়তে নিৰ্বাচন জিকিব পৰা নাযায়। এনেকুৱা এটা পৰ্যায়লৈ গ'লেহে নিৰ্বাচন জিকিব পৰা যায় য'ত বেছি কৰাপশ্যন হৈছে, জনসাধাৰণ অতিষ্ঠ হৈ গৈছে, তেতিয়াহে পাৱাৰটোক, এই জ্বলি থকা বাল্বটো নুমুৱাই দিব পাৰে। নহ'লে পাৱাৰ থকা এটা দলক পটককেনে ছিংগুল ডিজিট দিম বুলি ভাবি যিসকলে নিৰ্বাচন খেলি আছে, এওঁলোকে মহা ভুল কৰি আছে। গতিকে আপোনালোকৰ কমেণ্টটো জনাব। চাব, মোৰ এই ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিব, শ্বেয়াৰ কৰি ৰাখিব, এজনে আনজনক শ্বেয়াৰ কৰিব, আৰু আপোনালোকে 26 তাৰিখে ইয়াৰ ৰিজাল্টটো পাব। ইয়াৰ ৰিজাল্ট হ'ব 16, 13, 9 and 2। সংখ্যাৰ অকণমান অদল বদল হ'ব পাৰে, তথাপিও সেই সংখ্যাটো মনত ৰাখিব। ধন্যবাদ।